বন্ধুসকল নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এই সময়ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন অৰ্থাৎ পে' ৰিভাইজৰ এটা ইনফৰমেশ্যনৰ বিষয়ে জনাবলৈ যত্ন কৰিম। দেখুৱাবলৈ লৈ আছোঁ, চাওক। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পে' ৰিভাইজক লৈ প্ৰকাশ হৈছে আন এটা নতুন খবৰ, যিটো খবৰ ইকনমিক টাইমছে খুব সুন্দৰকৈ প্ৰকাশ কৰিছিলে। বন্ধুসকল, ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ বাবে এইবাবেই শ্বেয়াৰ কৰিছিলোঁ যে যিটো পে' ৰিভাইজৰ খবৰ প্ৰকাশ হৈছিলে তাত এটা বিশেষ তাৰিখৰ কথা তেওঁলোকে উল্লেখ কৰিছিলে। সকলো সবিশেষ আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাবলৈ যত্ন কৰিম আৰু সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম যাতে আপোনালোকে সহজতে বুজি পায়। বন্ধুসকল, দেখুৱাবলৈ লৈ আছোঁ, চাওক। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ যিটো প্ৰকাশ হৈছিলে, 8th পে' কমিশ্যনে দিল্লীত কৰ্মচাৰী ইউনিয়নৰ সৈতে এটা গুৰুত্বপূৰ্ণ কনচালটেশ্যন অৰ্থাৎ পৰামৰ্শৰ পৰ্যায় আৰম্ভ কৰিছে, য'ত চেলাৰী ৰিভিজন, এলাউন্সেছ আৰু পেঞ্চন ৰিফৰ্মছৰ সন্দৰ্ভত আলোচনা কৰা হৈছে। এইটো 1.1 কোটিৰো অধিক লাভগ্ৰাহী বা বেনিফিচিয়াৰীৰ বাবে প্ৰযোজ্য হ'ব। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছিলে। 8th চেণ্ট্ৰেল পে' কমিশ্যনে এটা গুৰুত্বপূৰ্ণ কনচালটেশ্যন ফেজ আৰম্ভ কৰিছে, য'ত নিউ দিল্লীত 28 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে এমপ্লয়ী ইউনিয়নছ আৰু এছ'চিয়েশ্যনৰ লগত মিটিং নিৰ্ধাৰণ কৰা হৈছে। এই আলোচনাৰ লক্ষ্য হৈছে চেলাৰী হাইক, এলাউন্সেছ, পেঞ্চন ষ্ট্ৰাকচাৰ সন্দৰ্ভত চূড়ান্ত ৰিকমেণ্ডেশ্যন আগবঢ়োৱাৰ লগতে ফিডবেক সংগ্ৰহ কৰা। এইটো দেশৰ 1.1 কোটিৰো অধিক চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু পেঞ্চনাৰক প্ৰভাৱিত কৰিব। নিশ্চয়কৈ এটা ভাল খবৰ বুলি ক'ব পাৰি। কমিশ্যনে এই তাৰিখসমূহত সৰ্বাধিক ইউনিয়ন বা এছ'চিয়েশ্যনৰ লগত মিটিং কৰাৰ ব্যৱস্থা কৰিছে, কিন্তু চিডিউলসমূহ সংকুচিত হোৱাৰ বাবে সকলোৰে ইণ্টাৰেকশ্যন ৰিকুৱেষ্ট গ্ৰহণ কৰা সম্ভৱ নহ'ব। এক প্ৰেছ বিজ্ঞপ্তিত শেহতীয়াকৈ অৱগত কৰা হৈছে। যোৱা বছৰৰ চৰকাৰৰ দ্বাৰা গঠন কৰা 8th চেণ্ট্ৰেল পে' চেলাৰী ৰিভিজন আৰু ফিটমেণ্ট ফেক্টৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আশা কৰা হৈছে। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু পেঞ্চনাৰ্ছৰ নতুন কম্পেনচেশ্যন নিৰ্ধাৰণ কৰিব। টাৰ্মছ অফ ৰেফাৰেন্স নৱেম্বৰ মাহত যিটো জাৰি কৰা হৈছিল, যাৰ ফলত চেলাৰী হাইক, এৰিয়াৰ্ছ, পেঞ্চন ষ্ট্ৰাকচাৰৰ পৰিৱৰ্তনৰ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছিল। অধিক পৰামৰ্শৰ বাবে আগন্তুক দিনসমূহতো তেওঁলোকে কিছুমান প্লানিং কৰা হৈছে বা প্লান কৰিছে। বিবৃতিটোৰ মতে, কমিশ্যনে আগন্তুক কেইমাহৰ ভিতৰত নতুন দিল্লী বা বিভিন্ন ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজৰ কনচালটেশ্যন চলাই যাব। আগন্তুক মিটিং সম্বন্ধীয় আপডেটছসমূহ কমিশ্যনৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ'ব বা প্ৰকাশ কৰা হ'ব। দিল্লী এনচিআৰৰ বাহিৰৰ ইণ্টাৰেষ্টেড ষ্টেক হোল্ডাৰে নিজৰ ষ্টেট বা ইউনিয়ন টেৰিটৰিজৰ ওচৰৰ ষ্টেট বা ইউনিয়ন কমিশ্যনৰ লগত ইণ্টাৰেকশ্যনৰ বাবে এপইণ্টমেণ্ট ল'ব পাৰে বুলি তেওঁলোকে শেহতীয়াকৈ বিবৃতিটোত অৱগত কৰিছে। এইবাৰ 8th পে' কমিশ্যনে কেনেদৰে সিদ্ধান্ত ল'ব? 8th পে' কমিশ্যনৰ চেয়াৰমেন হৈছে ফৰ্মাৰ সুপ্ৰিম কোৰ্ট জাজ ৰঞ্জনা প্ৰকাশ দেশাই। আন সদস্যসকল হৈছে পুলক ঘোষ আৰু পংকজ জৈন, মেম্বাৰ ছেক্ৰেটাৰী। কমিশ্যনে এমপ্লয়ী ইউনিয়নছ, লেবাৰ গ্ৰুপছ, মিনিষ্ট্ৰী আৰু পেঞ্চন বডিজসমূহৰ পৰা মতামত সংগ্ৰহ কৰিব আৰু তেওঁলোকৰ মতামতসমূহ বিশ্লেষণ কৰি চেলাৰী ষ্ট্ৰাকচাৰ, এলাউন্সেছ আৰু পেঞ্চন ফৰ্মুলা নিৰ্ধাৰণ কৰিব। মাৰ্চৰ পৰা মেমৰেণ্ডাম ছাবমিশ্যন আৰু ষ্টেক হোল্ডাৰ কনচালটেশ্যন আৰম্ভ হৈছে, যিটো অহা মে' মাহলৈকে চলি থাকিব। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ বন্ধুসকল, আৰু আগলৈকো যদি পে' ৰিভাইজৰ সৈতে আপোনালোকে শেহতীয়া আপডেটছসমূহৰ বিষয়ে আপোনালোকে অৱগত হৈ থাকিবলৈ বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।